পিএম কিষাণ কৃষকে লাভ কৰিব ৩৬,০০০কৈ টকা। কোনসকল কৃষকে লাভ কৰিব ৩৬,০০০কৈ টকা? গোটৰ মহিলাৰ বাবে আহিছে এটা ভাল খবৰ। ১ তাৰিখে সোমাব গোটৰ ১০,০০০কৈ টকা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে কৃষকসকলৰ কাৰণে। এতিয়া কৃষকসকলে ৬,০০০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ৩৬,০০০কৈ টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ অধীনত পঞ্জীয়নভুক্ত সকলো কৃষকৰ বাবে এটা ভাল খবৰ। তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব ৩,০০০ টকা। ১২টা কিস্তিত লাভ কৰিব ৩৬,০০০কৈ টকা। ইয়াৰ ভাল কথাটো হ'ল কোনো নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ অধীনত পঞ্জীয়ন কৰিছে তেওঁলোকৰ বাবে এই আঁচনি বৈধ। ইয়াৰ পিছত পঞ্জীয়নভুক্ত কৃষকসকলে অৱসৰ লোৱাৰ পিছত ৩৬,০০০ টকা প্ৰতি মাহে লাভ কৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। ১ এপ্ৰিলৰ পৰা মহিলাসকলে লাভ কৰিব ১০,০০০কৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কিস্তিত ১০,০০০ টকাৰ পিছত দ্বিতীয় কিস্তিত লাভ কৰিব ২৫,০০০কৈ টকা। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে পিএম উজ্জ্বলা আঁচনিৰ সফলতা। ১০ কোটিৰো অধিক লোকক সংযোগ। পিএম উজ্জ্বলা আঁচনিৰ অধীনত দেশত চিলিণ্ডাৰ ব্যৱহাৰৰ সংখ্যা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ পিএম উজ্জ্বলা আঁচনিৰ অধীনত চিলিণ্ডাৰ ৰিফিল তথা পুনৰ গেছ ভৰোৱাৰ লোকৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। ২০১৫ চনৰ ১ মাৰ্চলৈকে সমগ্ৰ দেশতে ১০.৩৩ কোটি PMUY সংযোগ কৰা হৈছে বুলি চৰকাৰে জানিবলৈ দিয়ে। লগতে ৫ বছৰত এই আঁচনিৰ অধীনত ৰিফিল চিলিণ্ডাৰ দুগুণ বৃদ্ধি পাইছে। এই বিত্তীয় বৰ্ষত ফেব্ৰুৱাৰীলৈকে ৪১.৯৫ কোটি ৰিফিল ডেলিভাৰী কৰা হৈছিল যদিও ২০২৩-২৪ চনত ইতিমধ্যে 39.38 কোটিতকৈ অধিক ৰিফিল। ২০১৯ৰ পৰা ২০২০ চনত ৰিফিলৰ সংখ্যা ২২.৮০ কোটি আছিল, যিয়ে বিত্তীয় বৰ্ষত ৫ বছৰ আগৰ তুলনাত প্ৰায় ১০০% বৃদ্ধি দেখুৱাইছে। চৰকাৰে সদনত জনাইছে যে PMUY হিতাধিকাৰীসকলৰ জনমূৰি ব্যৱহাৰ বছৰি লোৱা ১৪.২ কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ সংখ্যাৰ ক্ষেত্ৰত ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩.৬৮, ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ৩.৯৫লৈ বৃদ্ধি পাইছে। লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৪.৪৩ জানুৱাৰীলৈকে ২০২৫ চন PMUY গ্ৰাহকৰ বাবে ঘৰুৱা LPGৰ সুবিধা আৰু ব্যৱধানত উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফল বুলি চৰকাৰে প্ৰশংসা কৰে। পৰৱৰ্তী খবৰটো হৈছে দৰমহাৰ লগতে পেঞ্চনো বাঢ়িল দেশৰ সাংসদসকলৰ। দৰমহা বৃদ্ধি হ'ল দেশৰ সাংসদসকলৰ। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন দৰমহাৰ গাঁথনি। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিৱেশনত এই কথা প্ৰকাশ কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান সাংসদসকলৰ মাহিলী দৰমহা ১ লাখ টকা। এতিয়া ১ লাখৰ পৰা ১,২৪,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে সাংসদসকলৰ দৰমহা। ইফালে সাংসদসকলৰ দৈনিক ভাত্তাও ২,০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰা হৈছে। প্ৰাক্তন সাংসদসকলে এতিয়া ২৫,০০০ টকাৰ পৰিৱৰ্তে ৩১,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব। ৫ বছৰতকৈ অধিক সময় সাংসদ হৈ থকাসকলে প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে ২৫০০ টকাৰ অতিৰিক্ত মাহিলী পেঞ্চন লাভ কৰিব। সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষৰ বাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। দৰমহাৰ উপৰিও সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে বছৰত ৩৬ বাৰ বিমানযোগে দেশৰ ভিতৰত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। লগতে পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে বেংক গ্ৰাহকৰ কাৰণে। ATM ব্যৱহাৰৰ অতিৰিক্ত মাচুলৰ নামতে SBIৰ সংগ্ৰহ ২,০০০ কোটিৰো অধিক ধন। গ্ৰাহকে ব্যৱহাৰ কৰা ATMৰ চাৰ্জৰ নামত ভাৰতীয় ষ্টেট বেংকে সংগ্ৰহ কৰা ধনৰ পৰিমাণ জানিলে আচৰিত হ'ব আপুনি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰিয়েই বেংকসমূহে বেংক গ্ৰাহকৰ পৰা ATMৰ নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লাগে। তথ্য অনুসৰি ভাৰতীয় ষ্টেট বেংকে তেওঁলোকৰ গ্ৰাহকৰ পৰা ATM ব্যৱহাৰ কৰাৰ নামতো যোৱা ৫টা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিছে ২,০০০ কোটি টকাতকৈ অধিক ধন। ২০২১ চনৰ জুন মাহত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বিভিন্ন বেংকৰ ATM কাৰ্ড ব্যৱহাৰ সন্দৰ্ভত এক গাইডলাইন জাৰি কৰিছিল।